So, hello everyone, welcome to Impact Career Tutorials. অন্য এটা চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু সকলোৱে চেনেলটো ফলো কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আমাৰ নতুন চেনেল হয় এই চেনেলটো আপোনালোকৰ এডিআৰএ হক অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে সেই এক্সামবোৰৰ কাৰণে প্ৰফিটেবল হ'ব সকলোৱে শেষলৈকে চাই থাকিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব বলক এই ভিডিওটো আৰম্ভ কৰো আমি যোৱাটো ক্লাছত আমি আৰম্ভ কৰিছিল আমি ক্যালেন্ডাৰ হয়নে আজি আমি ডাইস আপোনালোকৰ মাজলৈ আনিব বিচাৰিছো ডাইস মানে কি বুজি পোৱা নাই বাৰু বুজি পোৱা নাই ডাইস মানে কি হয় ডাইস কোৱাচোন ডাইস কি হয় ডাইস দেখিছা না কি হয় ডাইস খেলা লুডু লুডু হয় না লুডু নিচিনা কিন্তু ডাইস হা লুডু নিচিনাই মানে কিন্তু হেৰি নহয় আৰু ডাইস নহয় কি হয় ডাইস হা কোৱা আমি যে ঘৰত খেলো লুডুটো মনত আছে নে বাৰু ঘৰত যে খেলো লুডু সেই লুডু গুটিটো এটা ডাইসে হয় মানে বুজি পাইছা না সেই লুডু গুটিটো এটা কি হয় তোমাৰ ডাইসে হয় এই ডাইস কেইটা প্ৰকাৰৰ তোমালোকে জানা নে বাৰু ডাইস কেইটা প্ৰকাৰৰ জানা নে বাৰু ডাইস বুলি যে কলো মই এই ডাইসটো কেইটা প্ৰকাৰৰ জানা হা ডাইস দুই প্ৰকাৰৰ হয় একচুয়ালি আমি তিনি প্ৰকাৰৰ বুলি পঢ়ো এটা ওপেন ডাইসটো এই ডাইসৰ টাইপৰ হয় কিন্তু আমি তিনি প্ৰকাৰৰ বুলি পঢ়িম এতিয়া আপোনাৰ ডাইস তিনি প্ৰকাৰৰ বুলি পঢ়িম ঠিক আছে ডাইস কেই প্ৰকাৰৰ তোমাৰ তিনি প্ৰকাৰৰ ঠিক আছে এটা হৈছে তোমাৰ জেনাৰেল ডাইস এটা হৈছে তোমাৰ জেনাৰেল ডাইস আৰু এটা হৈছে তোমাৰ ওপেন ডাইস আৰু এটা হৈছে তোমাৰ ষ্টেণ্ডাৰ্ড ডাইস এটা হৈছে তোমাৰ ষ্টেণ্ডাৰ্ড ডাইস এই তিনটা টাইপৰ আমি ডাইস পঢ়িবলৈ পাম মানে এটা হৈছে জেনাৰেল ডাইস এটা হৈছে ওপেন ডাইস এটা হৈছে তোমাৰ ষ্টেণ্ডাৰ্ড ডাইস ঠিক আছে ইয়াতে চাবা মই যেটো ওপেন ডাইস হয় সেইটো মই শেষত দেখাম বাট মই এটা দেখাইছো তোমালোকক জেনাৰেল ডাইস কি হয় বা ষ্টেণ্ডাৰ্ড ডাইস কি হয় তে জেনাৰেল ডাইস বুলি কোৱাৰ লগে লগে কি হৈ যাব জেনাৰেল ডাইস বুলি কোৱাৰ লগে লগে তোমাৰ 5 to 6 এটো হৈছে আমাৰ ডাইস দেখিবলৈ ডাইসটো লিখা হৈছে না নাই হয় অকমান দেখিবলৈ ডাইসটো লিখা হৈছে না হৈছে ন মানে আমি যে এটো ডাইসটো মই যে লিখিলো ডাইসটো কিবা নাম্বাৰ দিয়া থাকে না কেটা পিঠি থাকে ডাইসত 6টা পিঠি থাকে হয় না 6টা পিঠি থাকে হয় না এটো ডাইস আছে দেখিছা ইয়াত কেটা পিঠি আছে তোমাৰ 6টা পিঠি আছে এটো তোমাৰ 6টা পিঠি থাকে এটো ডাইসত হয় না গতিকে ইয়াতে কি হয় ইয়াৰ আখে-পাখে যিবিলাক তোমাৰ নাম্বাৰ হয় কবছে না এডজেসেন্ট সাইড কেটা ইয়াৰ এডজেসেন্ট সাইড কেটা বুজি পাইছা যেনে ইয়াৰ আখে-পাখে বুজি পাইছা আখে-পাখে মানে বুজি পাইছা না ইয়াৰ আখে-পাখে যিকেটা নাম্বাৰ দেখি আছা হয় না সেই নাম্বাৰ গিটা যদি তুমি যোগ কৰিলে 7 ওলাই যিকোনো এটা সাইড যদি যোগ কৰিলে 7 ওলাই তেতিয়া তুমি জানিবা ই হৈছে জেনাৰেল ডাইস বুজি পাইছা যেনে ইয়াতে কি দিয়া আছে 5 কি দিয়া আছে 5 প্লাস কি দিয়া আছে 2 কিমান দিয়া আছে 5 plus 2 কিমান হ'ব 7 আমি 7 এটা পালো এটো তোমাৰ কি হল জেনাৰেল ডাইস হৈ গল যেনে তোমাৰ এটা 6 plus 2 এটো কিমান হ'ব 6 plus 2 কিমান হ'ব 8 হয় না আৰু 5 plus 6 কিমান হ'ব তোমাৰ 11 মানে আমি এটা সাইডত আমি যোগ কৰোতে কি পালো 7 পালো যিকোনো এটা সাইডত গতিকে এই হৈ যাব তোমাৰ জেনাৰেল ডাইস বুজি পালা মানে জেনাৰেল ডাইস মানে হৈছে ইয়াৰ আখে-পাখে হয় না ইয়াৰ আখে-পাখে যিকেটা নাম্বাৰ দিয়া আছে যেনে তোমাৰ 5 আৰু এফালে তোমাৰ যেনে 2 থাকিলে হলে ইয়াৰ আখে-পাখে যিকেটা নাম্বাৰ দিয়া আছে যিকোনো এটা সাইডত যোগ কৰিলে যদি আমি 7 পাও তেতিয়া ই হ'ব জেনাৰেল ডাইস আৰু যদি যোগ কৰিলে 7 নাপাও তেতিয়া আমাৰ ই হ'ব ষ্টেণ্ডাৰ্ড ডাইস মানে ষ্টেণ্ডাৰ্ড ডাইস মই বুজোৱা না বুজাম বাৰু এটা জেনাৰেল ডাইসটো বুজি পালা বুজি পাইছা মই কিন্তু খুদিম আকৌ জেনাৰেল ডাইস কোনটো কয় বা ষ্টেণ্ডাৰ্ড ডাইস কোনটো কয় ঠিক আছে এটো লিখি লোৱা তবে নেক্সটটো চাবা ইয়াতে ওপেন ষ্টেণ্ডাৰ্ড ডাইসটো চোৱা স্ট্যান্ডার্ডাইজটো চাবা দেখিছা তো ডাইস হয় না ডাইসটো আমাৰ কি স্ট্যান্ডার্ডাইজটো কি হয় ইয়াৰ আখে-পাখে হয় না
ইয়াৰ আশে পাশে যিকেইটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰকেইটা আমি যোগ কৰিলে দেখিলো যে 7 ওলোৱা নাই হয় ন যেতিয়াই আপোনাৰ 7 ওলাব আশে পাশে যোগ কৰিলে তেতিয়া গম পাব ই হ'ব ষ্টেণ্ডাৰ্ড ডাইচ আমি যেটো ঘৰত লুডু খেলো সেইটো হৈছে তোমাৰ ষ্টেণ্ডাৰ্ড ডাইচ হয় বুজি পাইছা ঘৰত খেলা লুডুটো হৈছে আমাৰ ষ্টেণ্ডাৰ্ড ডাইচ মানে ষ্টেণ্ডাৰ্ড মানে কি হয় ষ্টেণ্ডাৰ্ড থাকিব লাগিব ন তাৰ হয় ন তাৰ ষ্টেণ্ডাৰ্ডটো কি হয় জানানে সদায় অপজিটটো যোগ কৰিলে 7 হয় ষ্টেণ্ডাৰ্ড ডাইচৰ ষ্টেণ্ডাৰ্ডটো কি গম পোৱা অপজিটটো যোগ কৰিলে 7 হয় মানে তোমাৰ 5 ৰ অপজিট সদায় কি থাকিব লাগিব 2 থাকিব লাগিব আৰু 1 ৰ অপজিট সদায় কি থাকিব লাগিব 6 থাকিব লাগিব আৰু 3 অপজিট সদায় কি থাকিব লাগিব 4 থাকিব লাগিব হয় ন তেতিয়াহে ই কি হ'ব ষ্টেণ্ডাৰ্ড ডাইচ হ'ব যেনে এটো তুমি ডাইচ দেখিছা এটো ডাইচ দেখি আছা হয় না গটিকে ইয়াৰ 1 আছে ন 1 আছে গটিকে ইয়াৰ অপজিটটো কোন হ'ব এটো হ'ব ন 6 হ'ব গটিকে 1 ৰ অপজিট কি হ'ব 6 হ'ব এটোটা যোগ কৰিলে তোমাৰ কি হ'ব 7 হ'ব গটিকে ইয়াতে 4 আছে গটিকে 4 অপজিট কি হ'ব 3 হ'ব 4 3 কিমান হ'ব 7 হ'ব গটিকে ইয়াত দিয়া আছে 5 5 ৰ অপজিট কি আছে ইয়াতে 2 দিয়া আছে গটিকে 5 দিয়ে কিমান হ'ব 7 হ'ব মানে ইয়াৰ অপজিটটো যদি যোগ কৰা তেতিয়া তোমাৰ 7 ওলাই তেতিয়া জানিবা ই হয় ষ্টেণ্ডাৰ্ড ডাইচ বুজি পালা ষ্টেণ্ডাৰ্ড ডাইচ মানে কি ষ্টেণ্ডাৰ্ডটা থাকিব লাগিব হয় ন মানে তোমাৰ কি হয় অপজিটটো যোগ কৰিলে 7 ওলাই এনেকেও চাব পাৰা যে আশে পাশে যোগ কৰিলে 7 ওলাই নেকি যদি আশে পাশে যোগ কৰিলে 7 ওলাই ই হ'ব যেনে আৰু যোগ কৰিলে যদি 7 ওলাই ই হ'ব ষ্টেণ্ডাৰ্ড হয় ন মানে ইয়াৰ অপজিটটো যোগ কৰিলে ষ্টেণ্ডাৰ্ড ডাইচ হয় বুজি পাইছা এইকেইটা নোট হিচাপে লিখি ল'ব পাৰা শৰ্ট নোট হিচাপে ঠিক আছে ষ্টেণ্ডাৰ্ড ডাইচটো কি হয় তোমাৰ লিখিব পাৰা শৰ্ট নোট হিচাপে বা জেনেৰেল ডাইচটো কি লিখিব পাৰা শৰ্ট নোট হিচাপে ঠিক আছে এইকেইটা তোমালোকে লিখি ল'বা বুজি পাইছানে এটোৱে হৈছে তোমাৰ ডাইচ ওপেন ডাইচ জেনেৰেল ডাইচ আৰু ষ্টেণ্ডাৰ্ড ডাইচৰ কনসেপ্ট আৰু ওপেন ডাইচটো চাবা চোৱা ওপেন ডাইচটো চাবা এটো এটা কি হয় আমাৰ এটো এটা ওপেন ডাইচ মানে কি ডাইচটো খুলি দি দিলো মই এটো ডাইচ 6টা পিঠি আছে ন গোটে 6টা পিঠি মই খুলি দি দিলো তোমাক আকৌ তুমি জয়েন কৰিব লাগে মানে বুজি পাইছা আকৌ তুমি মানে কি কৰিব লাগে এই নাম্বাৰ কেইটা চাই তুমি জয়েন কৰিব লাগে মানে কেনেকৈ কৰিবা এই ডাইচটো যে দেখিছা 6টা পিঠি আছে ন ইয়াতো 6টা পিঠি আছে মই খুলি দিলো মানে এই ডাইচৰ পিঠি কেইটা খুলি দিলো খুলি দিয়াৰ পিছত আকৌ তুমি এনেকৈ ডাইচ এটা বনাই দিব লাগে মানে সেইটোকে আমি কি বুলি কওঁ ওপেন ডাইচ বুলি কওঁ গম পাইছা আৰু ইয়াৰ ওপেন ডাইচৰ এটা ট্ৰিক্স আছে সদায় কি হয় তোমাৰ ইয়াত জেনেৰেল আৰু কি হয় তোমাৰ জেনেৰেল ডাইচ ষ্টেণ্ডাৰ্ড ডাইচ চাবলৈ নাই ইয়াত ডাইৰেক্ট এটাই কাম কৰিব পাৰা কি কৰিবা ইয়াত এটা ঘৰ এৰি এটা ঘৰ ল'ব লাগে মানে কি হয় তোমাৰ 2 অপজিট কি হ'ব 4 হ'ব 3 অপজিট কি হ'ব তোমাৰ 5 হ'ব আৰু 6 অপজিট কি হ'ব তোমাৰ 1 হ'ব বুজি পাইছা এইকেইটা হল অপজিট বুজি পাইছা এইকেইটা হল অপজিট মানে ইয়াতে তোমাৰ কি হয় সদায় 1 ৰ অপজিট কি হ'ব তোমাৰ 6 হ'ব 1 ৰ অপজিট 6 হ'ব আৰু তোমাৰ 3 ৰ অপজিট কি হ'ব 3 ৰ অপজিট কি হ'ব তোমাৰ 5 হ'ব হয় ন আৰু 4 ৰ অপজিট কি হ'ব তোমাৰ 4 ৰ অপজিট কি হ'ব তোমাৰ 2 হ'ব এটো হৈছে তোমাৰ ওপেন ডাইচৰ ট্ৰিক্স বুজি পাইছা না সদায় এটা ডাইচ এৰি এটা ডাইচ ল'ব লাগে মানে বুজি পাইছা আৰু যিসকলে অনলাইন চাই আছা প্লিজ এবাৰ লাইক কৰিবা আমাৰ ভিডিওটো আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত প্লিজ এবাৰ শ্বেয়াৰ কৰিব নতুন চেনেল হিচাপে আৰু যেনেকৈ আপোনালোকে ইম্পেক্ট কেৰিয়াৰ টিউটোৰিয়েলছটো আপোনালোকে সহায় কৰিছে আৰু এই চেনেলটোতো আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰক আমি সদায় আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ লৈ আহিম আৰু খুব সোনকালে আৰু কিছুমান ভিডিঅ' আপোনালোকক আপলোড কৰি দিম বা যদি আমাৰ ছাবস্ক্ৰাইবাৰ যদি সৰহ হৈ যায় আমি সদায় লাইভ ক্লাছ কৰিবলৈ আমি ৰেডি আছোঁ সেইকাৰণে প্লিজ আপোনালোকে লাইভ ক্লাছ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ওপেন ডাইচটো বুজি পালা ওপেন ডাইচ বুজি পালা নাই জেনেৰেল ডাইচ বুজি পালা ওপেন ডাইচ বুজি পালা হয় না আৰু কি পালা ষ্টেণ্ডাৰ্ড ডাইচ বুজি পালা এতিয়া ইয়াৰ পৰা আমি বেলেগ শিকিব কিবা সুধিবা নেকি তোমালোকে হা কিবা সুধিবা সুধিবলৈ নাই বুজি পাই গলা জেনেৰেল ডাইচ বুজি পাই গলা ষ্টেণ্ডাৰ্ড ডাইচ বুজি পাই গলা হা ওপেন ডাইচটো আকৌ এবাৰ দেখাই দিম হয় ন আচ্ছা ঠিক আছে চোৱা
ঠিক আছে এটা চোৱা এটা কি আছে 1 আছে ন এটা কি আছে তোমাৰ এনেকে 1 2 1 2 তাৰপিছত কি আছে তোমাৰ 3 4 মই ডাঙৰ কৰি দিছো বাৰু 1 কিমান হ'ব 2 3 4 5 6 হয় নহয় 6টা কৰিলো নে ওইটো ওপেন ডাইসৰ ক্ষেত্ৰত কি হয় ওপেন ডাইসৰ ক্ষেত্ৰত কি হয় ওপেন ডাইসৰ ক্ষেত্ৰত সদায় আমি কি কৰিব লাগে এটা ঘৰ এৰি এটা ঘৰ ল'ব লাগে যেনে 2 অপোজিট কি হয় 4 হয় না 2 অপোজিট কি হয় তোমাৰ 4 হয় আৰু 3 ৰ অপোজিট কি হয় তোমাৰ 5 হয় আৰু 1 ৰ অপোজিট সদায় কি হয় তোমাৰ 6 হয় বুজিবলে এটা ঘৰ এৰি এটা ল'ব লাগে মানে যদি ডাইসটো কাষতে থাকে ন ইয়াৰ মানে সাইডতে হৈ যাব মানে এডজেসেন্ট সাইড হৈ যাব যদি তোমাৰ এটা ঘৰ এৰি এটা লোৱা এটা চোৱা এই দুইটোকে চোৱা দুইটোকে তুমি এফালে মন কৰা এই দুইটোকে চোৱা দুইটো কি হয় দুইটোৰ পৰা আমি 5 পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত মানে এটা ঘৰ এৰিছো নাই সাইডটো এৰিছো আকৌ 5টো পাইছো মানে এটা পিঠি এৰি এটা পিঠি পাইছো সেম আমি ইয়াতো এটাই কাম কৰিম ওপেন ডাইসৰ ক্ষেত্ৰত এটা পিঠি এৰি আমি এটা পিঠি ল'ম ঠিক আছে এটা একটো ল'ব একটো মানে কি হয় ইয়াৰ অপোজিটটো ইয়ে হ'ব মানে আগতেকে তোমালোকে যিকেইটা সিধা আছে সেইকেইটা বনাই ল'বা বুজি পাইছা এটো হৈছে তোমাৰ ওপেন ডাইসৰ ট্ৰিক্স বুজি পালা না এতিয়া এটা বুজি পাইছা না হা আইছা নেক্সটটো চাবা এটা কোৱেশ্চন কৰিম আমি কোৱেশ্চন কৰিম এতিয়া প্ৰথম কোৱেশ্চনটো চোৱা ইয়াৰ আনসাৰ কি হ'ব find the number opposite to 3 এটো কি হয় জেনাৰেলাইজ হয় না স্ট্যান্ডার্ডাইজ হয় হা এটো জেনাৰেলাইজ না স্ট্যান্ডার্ডাইজ কি হয় এটো স্ট্যান্ডার্ডাইজ হয় না গতিকে ইয়াৰ আখে পাখে এড কৰিলে কি হ'ব তোমাৰ 7 ওলাব জানো কি ওলাব হয় না গতিকে ইয়াৰ 3 ৰ অপোজিট কি হ'ব 3 ৰ অপোজিট সদায় 4 হ'ব 6 ৰ অপোজিট সদায় কি হ'ব 1 হ'ব 5 ৰ অপোজিট সদায় কি হ'ব 2 হ'ব এটা কাৰ কথা কৈছে আমাৰ 3 ৰ কথা কৈছে গতিকে 3 ৰ অপোজিট কি হ'ব 4 হ'ব গতিকে আমাৰ বি ইজ দা কারেক্ট আনসার ঠিক আছে গতিকে আমাৰ আনসারটো হ'ব বি ঠিক আছে হ'ব বুজি পাইছা লিখা কোৱেশ্চন লিখা জলদি লিখিবা খালি অনলাইনে কেজনে বুজি পাইছানে বাৰু যিকেজনে অনলাইন চাই আছা বুজি পাইছা ঋতুৰাজ পাৱে হৈ গ'ল ইয়াৰ আনসাৰটো কি হ'ব ফাইন্ড দ্য নাম্বাৰ অপোজিট টু 6 6 ৰ অপোজিট কি হ'ব 6 ৰ অপোজিট টু কি হ'ব 1 হ'ব 6 ৰ অপোজিটটো কি হ'ব 1 হ'ব 6 ৰ অপোজিটটো যদি 1 হয় তেনেহলে 6 ৰ ওচৰতে 1 আছে চোন কেনেকৈ অপোজিট হ'ব ইয়াত এটা ট্ৰিক্স আছে চোৱা এটা কমন নাম্বাৰ বিচাৰিব লাগিব এটা আমাৰ চোৱা ডাইসটো কেতিয়াবা 6 ওলালে আমি দুবাৰ মাৰো নাই দুবাৰ বা তিনিবাৰ মাৰো নাই মই পাহৰিলো বাৰু তিনিবাৰ মানে দুবাৰ তিনিবাৰ মাৰে ন তিনিবাৰ মাৰে যদি এবাৰ যদি 6 ওলাই আমাৰ এটো সাইডে কি হয় তিনিবাৰ মাৰে হয় না তিনিবাৰ মাৰে
গতিকে যেনেবাকে ইয়াত যেনেবাকে দুবাৰ মাৰিলে এজন মানুহ যেনেকৈ মানে অন্যায় কৰি মানে দুবাৰ মাৰি দিলে ধৰ নেদেখাকে গতিকে ইয়াতে কৈছে যে 6ৰ অপজিট ওলোৱাৰ সম্ভাৱনা কিমান আছে এইটো কৈছে বুজি পাইছা এইটো আমাৰ কি হয় এইটো আমাৰ হৈছে জেনেৰেলাইজ বুজি পাইছা জেনেৰেলাইজ গতিকে এক্সামিনাৰে তোমালোকক জেনেৰেলাইজ ষ্টেণ্ডাৰ্ডাইজ এইবিলাক চাই মেলি নিদিয়ে মানে সেইটো তুমি প্ৰেজেন্স অফ মাইণ্ড মানে প্ৰথমতে তুমি কেটচ কৰিব লাগিব তোমাৰ কুৱেশ্যনটো হয় কি মানে ঠিক আছে এটা বুজিবলৈ হলে বহুত ইজি হয় এটা কমন আমাৰ কি আছে ইয়াতে 1 আছে ইয়াতো 1 আছে কমন আছে নাই আছে গতিকে তাত 1 দুৱাৰ পিছত কি কৰিবা ক্লকৱাইজত ঘূৰাই দিবা মানে 1 ৰ পৰা কি আহিলে 3 আহিলে 3 ৰ পৰা কি আহিলে 6 আহিলে সেম আকৌ 1 ৰ পৰা কি আহিলে 5 আহিলে 5 ৰ পৰা কি আহিলে 2 আহিলে বুজি পাইছা এটা এনেকৈ পাতি দিয়া 1 3 6 তাৰপিছত আহিব 1 5 কি হ'ব 2 এটা 6 ৰ অপজিট কি হ'ব 2 হ'ব 3 ৰ অপজিট কি হ'ব 5 হ'ব এটা 1 ৰ অপজিট কি হ'ব 1 হ'ব কিন্তু 1 ৰ অপজিট 1 হ'ব জানো 1 ৰ পৰা 6 লৈকে ইয়াত কোনটো সংখ্যা নাই 1 ৰ পৰা 6 লৈকে ইয়াত কোনটো সংখ্যা নাই ইয়াত কি দেখিছা 1 ৰ পৰা 6 লৈকে কোনটো সংখ্যা নাই ইয়াতে 4টো নাই গতিকে 1 ৰ অপজিট কি হ'ব তোমাৰ 4 হ'ব যদি তোমাক খুদিলে হয় যে 1 ৰ অপজিট কি হ'ব 4 হ'ব 3 ৰ অপজিট কি হ'ব 5 হ'ব 6 ৰ অপজিট কি হ'ব 2 হ'ব এইবিলাক মানে সম্ভাৱনা কুৱেশ্যন মানে এতিয়া ইয়াত আমাৰ এটাহে কুৱেশ্যন খুদিছে 6 ৰ অপজিট কি হ'ব হয় না গতিকে ইয়াত মই তিনটা কুৱেশ্যন বনাই দিছো তোমালোকক 6 ৰ অপজিট কি হ'ব 2 হ'ব 3 ৰ অপজিট কি হ'ব 5 হ'ব 1 ৰ অপজিট কি হ'ব 4 হ'ব এটা গতিকে আমাক খুদিছে কাৰ কথা 6 ৰ কথা গতিকে অপজিট কি হ'ব 2 হ'ব গতিকে এ ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে বুজি পাইছা পাইছা না হা পাইছা ফটাফট লিখা যিসকলে অনলাইন চাই আছে তেওঁলোকে 2K স্পীডতে চাব তেতিয়া ভালকে বুজি পাব আৰু মানে এটা ক্লাছত কৰাই আছো যে অকমান ৰখি ৰখি যাব লগা হৈছে হ'ব হৈ গ'ল নেক্সটটো চোৱা নেক্সটটো ইয়াতে কৈছে যে ফাইণ্ড দা নাম্বাৰ অপজিট টু 2 কি হ'ব ইয়াৰ আনসাৰটো যিসকলে অনলাইন চাই আছে কমেণ্টত জনাব আনসাৰটো কি হ'ল কি হ'ব ফাইণ্ড দা নাম্বাৰ অপজিট টু 2 কি হ'ব 2 ৰ অপজিট কি হ'ব হা 2 ৰ অপজিট 4 হ'ব জানো 2 ৰ অপজিট চোন 4 আছে ইয়াতে 2 ওচৰতে অপজিট কেনেকৈ হ'ব হয় না নহয় এটা কথা মন কৰিবা যেতিয়া ইয়াত এটা কমন দিয়া থাকে তেতিয়া তোমালোকে কমন ল'ব পাৰা যেতিয়া দুটা কমন থাকিব 2 যদি ইয়াতো থাকিলে হয় ইয়াতো থাকিলে তেতিয়া তোমালোকে এলিমিনেট কৰিয়ে কৰিব পাৰা মই দেখাম বাৰু তেনেকুৱা কুৱেশ্যন এটা এতিয়া ইয়াতে আমাৰ কমন ল'ব পাৰা কমন কি ল'ম ইয়াতে চোৱা ইয়াতো 4 1 কমন আছে ৰুলৰ মতে কি হয় ইয়াতো 4 1 কমন আছে ইয়াতো 4 1 কমন আছে নাই 4 1 কমন আছে ইয়াতো 4 1 কমন আছে গতিকে এই কমন কেইটা ল'ব নালাগে মানে এই কমন কেইটা তোমালোকে নলবা ঠিক আছে ইয়াত বাকি থাকিলে কি 6 গতিকে 6 ৰ অপজিট সদায় কি হ'ব
2 এ হ'ব মানে 2 ৰ অপজিট সদায় কি হ'ব 6 এ হ'ব গতিকে আমাৰ কি হ'ব আনসাৰটো হ'ব ডি বুজি পালা বুজি পাইছা আৰু এটা ভাগে চোৱা আৰু দেখাই দিছো ইয়াতো 6 কমন আছে ইয়াতো 6 কমন আছে নাই গতিকে তোমালোকে এনেকেও কৰি চাব পাৰা নে হয় নে নহয় আনসাৰটো সাৰে কোৱা আনসাৰটো হয় নে নহয় তোমালোকে এটো পৰীক্ষা কৰি চাব পাৰা মই এটো ট্ৰিক্সটো দিলো এটা ট্ৰিক্স আৰু এটো ট্ৰিক্স চোৱা ইয়াতে দিয়া আছে কি হ'ব তোমাৰ 6 4 কি হ'ব 1 6 3 কি হ'ব 5 মানে 6 হ'ব তাৰপিছত 4 আহিব তাৰপিছত কি আহিলে তোমাৰ 1 আহিলে 6 আহিলে তাৰপিছত কি হ'ব 3 আহিলে তাৰপিছত কি হ'ব তোমাৰ 5 আহিলে হয় না গতিকে 5 ৰ অপজিট কিমান হ'ব 1 5 ৰ অপজিট 1 আছে নাই গতিকে তোমাৰ আমি দেখা নাই মানে ওচৰত হয় না গতিকে 4 ৰ অপজিট কি হ'ব তোমাৰ 3 গতিকে 4 ৰ ওচৰত কোৱা ঠিক আছে নেকি নাই গতিকে ইয়াত 6 ৰ অপজিট কি হ'ব 6 হ'ব এটা কথা মন কৰা ইয়াত 1 ৰ পৰা 6 লৈকে আমি কি সংখ্যা দেখা নাই 1 ৰ পৰা 6 লৈকে আমি কি সংখ্যা দেখা নাই ইয়াতে মানে ইয়াতে আমাৰ অলৰেডি কি হৈ আছে 4 পাতিলো 1 পাতিলো 5 পাতিলো 3 পাতিলো গতিকে এই গোটেই সংখ্যাকেইটা ইয়াত কি সংখ্যা দেখা নাই হা 2 হয় না 2 টো দেখা নাই গতিকে আমাৰ কি হ'ব 6 ৰ অপজিট 2 হ'ব 2 ৰ অপজিট 6 হ'ব বুজি পালা এভাগেও আমি কমন কৰিব পাৰো মানে তোমালোকক এভাগেও দেখাই দিছো এভাগেও দেখাই দিছো বুজি পালা বুজি পাইছা না ইজি লাগিছে না ইজি হ'ব গতিকে যিসকলে অনলাইন চাই আছে প্লিজ এবাৰ লাইক কৰিবা আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা ঠিকে আছে নে বাৰু বুজি পাইছা মেগনাই কৈ আছে 6 হ'ব ইয়েস 6 এ হ'ল বাৰু ঠিক আছে নেক্সট পাৰো না হ'ব হৈ গ'ল হ'ল না লাষ্ট এটো আমি এলিমিনেশন কৰিম আমাৰ ইয়াৰ যেটো সেকেন্ড পাৰ্ট হয় সেকেন্ড পাৰ্টটো চাবৰ কাৰণে আমাৰ এপটো ইনষ্টল কৰিব আৰু এপটোত মই ইয়াৰ ফ্ৰী পাৰ্টটো আপোনালোকৰ মাজলৈ এৰি দিম আৰু সকলোৱে চাব আৰু ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে থ্যাংক ইউ সো মাচ এভৰিওয়ান